আৰু ইলেকশ্যনত যোৱাৰ পিছত মই যেতিয়া গাঁৱত গৈছোঁ তেতিয়া মোৰ এনেকুৱা লাগিছে মানুহৰ ভিতৰত এটা খুচি আছে। খুচি এইকাৰণে আছে যে গোটেই জিলা পৰিষদ অঞ্চলৰ ভিতৰত মোৰ এনে চিনাকি মানুহ আছে, মোৰ লগৰ মানুহ আছে, ভিন্ন দলৰ মানুহ আছে, আমাৰ দলৰ মানুহ আছে, যিমান মানুহ আছে গোটেইবিলাকৰ ভিতৰত আপোনাৰ এতিয়া জিলা পৰিষদৰ কাৰণে এটা ভাল মানুহ পাইছোঁ। এইটোৱেই এটা অনুভৱ হৈছে। আৰু আজি ইমান দিনৰ কাম কৰাৰ পিছত যিটো আমাৰ অনুভৱ হ'ল যে প্ৰকৃতিও মোক চাথ দিলে। মই ভাবিছিলোঁ বৰষুণ চৰষুণ হয় নেকি, কিন্তু আজিৰ দিনটো এনেকুৱা সুন্দৰ দিন, গোটেই বুজাবিলাক ওলাই আহিব আৰু যি যাৰ মত প্ৰকাশ কৰিব। এইটো আজিতো মই একেলগে ক'ব নোৱাৰোঁ, মই ক'ব নালাগে যে কাক কোনে ভোট দিব। গোটেইবিলাক অধিকাৰ প্ৰয়োগ কৰিব আৰু তেখেতৰ ইচ্ছা অনুসাৰে, তেখেতৰ পচন্দ অনুসাৰে তেখেতৰ প্ৰাৰ্থী চয়ন কৰিব, এটলিষ্ট গ্ৰুপ মেম্বাৰৰ ক্ষেত্ৰত। আৰু এপি ক্ষেত্ৰতো আমি দল কৰোঁ, কিন্তু মই এইটো বিচাৰোঁ যে আমাৰ ইয়াত যিমান আছে নাগৰিক গোটেইবিলাকে এটা আনন্দ উৎসৱৰ নিচিনা ভাবি ভোট দি আছে আৰু ভোট দিব। আৰু কাজিয়াবিলাক নহয় বুলি মই ভাবিছোঁ। কোনো কাজিয়া তাজিয়া শান্তিপূৰ্ণ ভোট হ'ব এইটো ভাবিছোঁ। আপুনি কি ভাবে, আপুনি কিমান ভোটত লিড কৰিব? আজিৰ যে বাতাবৰণ আছে, মই ভাবোঁ গোটেই জিলা পৰিষদৰ ভিতৰত মোৰ 20,000 ডিফাৰেঞ্চ থাকিব মিনিমাম। ঠিক আছে।